Who is famous poet used the pen name Guru Datta to publish poem in the magazine Bijuli? বিজুলী মেগাজিনখনত কবিতা পাব্লিছ কৰিবলৈ কোনজন কবিয়ে গুৰুদত্ত জন্মনাম ব্যৱহাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুণাভিৰাম বৰুৱা। তেওঁ প্ৰথমখন আধুনিক অসমীয়া নাটক ৰাম নৱমী ৰচনা কৰিছিল। চ' এইটো পইণ্ট বহুত দৰকাৰী। ৰাম নৱমী কোনে ৰচনা কৰিছিল? গুণাভিৰাম বৰুৱা। আৰু ৰাম নৱমী হৈছে প্ৰথমখন আধুনিক অসমীয়া নাটক। আৰু এই নাটকখনৰ মূল বিষয় আছিল বিধৱা বিবাহ। আৰু 1870 চনত তেওঁ সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৈ অসমৰ প্ৰথমখন বিধৱা বিবাহ সম্পন্ন কৰিছিল। লগতে অসমীয়া ভাষাত লিখা প্ৰথমখন জীৱনী আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ তেওঁৱেই ৰচনা কৰিছিল। এই গ্ৰন্থখনক প্ৰথমখন আধুনিক অসমীয়া জীৱনী গ্ৰন্থ বুলি গণ্য কৰা হয়। কুদুম পূজা ইজ এ ফেষ্টিভেল অফ হুইচ কমিউনিটি? কুদুম পূজা কোন জনগোষ্ঠীৰ উৎসৱ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোচ ৰাজবংশীৰ। হু ইজ নউন এজ অভিনয়চাৰ্য ইন আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যত কাক অভিনয়চাৰ্য নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰজনাথ শৰ্মা। 1976ত কনকচন্দ্ৰ শৰ্মাই সাংস্কৃতিক শীৰ্ষক এখন স্মৃতি গ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক অভিনয়চাৰ্য উপাধিৰে উল্লেখ কৰিছিল। পাছলৈ 1983ৰ 12 ছেপ্টেম্বৰত তেজপুৰৰ অনামিকা যুৱশিল্পী সমাজে আনুষ্ঠানিকভাৱে তেখেতলৈ অভিনয়চাৰ্য উপাধি প্ৰদান কৰে। হু ইজ ফেমাছ পাৰ্চনেলিটি ইজ পপুলাৰলি নউন এজ কৰ্মবীৰ? কোনজন ব্যক্তিক জনপ্ৰিয়ভাৱে কৰ্মবীৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। ভোলাভাই দেশাইয়ে তেখেতক অসমৰ মুকুটবিহীন ৰজা বুলিও অভিহিত কৰিছিল। চ' এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে কৰ্মবীৰ বুলি কাক জনা যায়? নবীন চন্দ্ৰ বৰদলৈ। আৰু অসমৰ মুকুটবিহীন ৰজা বুলি কাক অভিহিত কৰিছিল? নবীন চন্দ্ৰ বৰদলৈ। এই দুটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ নট কনষ্ট্ৰাক্টেড বাই আহোম কিং ৰুদ্ৰসিংহ? ৰুদ্ৰসিংহই তলৰ কোনটো কনষ্ট্ৰাক্ট কৰা নাছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গৌৰীসাগৰ পুখুৰী। জয়সাগৰ পুখুৰী তেখেতে কনষ্ট্ৰাক্ট কৰিছিলে, জয়দৌলো তেখেতে কনষ্ট্ৰাক্ট কৰিছিলে, আৰু মেটেকা আলিও তেখেতে কনষ্ট্ৰাক্ট কৰিছিলে। তেখেতে কনষ্ট্ৰাক্ট কৰা নাছিলে গৌৰীসাগৰ পুখুৰী। গৌৰীসাগৰ পুখুৰী কনষ্ট্ৰাক্ট কৰিছিলে বৰৰজা ফুলেশ্বৰীয়ে, শিৱসিংহৰ ৱাইফ আছিলে। Who attended the Delhi Darbar in 1911, which was organized to celebrate the coronation of King George V? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱাই। এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। ইণ্ডিয়াৰ নেশ্যনেল ছঙৰ কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে, কোনটো ষ্টেটমেণ্ট কাৰে উলিয়াব লাগে। দ্য নেশ্যনেল ছং ইজ কম্প'জড বাই বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে নেশ্যনেল ছং কম্প'জ কৰিছিলে। এই পইণ্টটো কাৰেক্ট আছে। তাৰপাছত দ্য নেশ্যনেল ছং ৱাজ ফাৰ্ষ্ট ছাং ইন দ্য ইয়েৰ 1911। এই পইণ্টটো ৰং আছে। 1896 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে ৰাজনৈতিক প্ৰেক্ষাপটত বন্দে মাতৰম গীতটি গোৱা হৈছিলে। চ' 2 নম্বৰ পইণ্টটো ইনকাৰেক্ট। দ্য নেশ্যনেল ছং ৱাজ ফাৰ্ষ্ট ছাং বাই ৰবীন্দ্ৰনাথ টেগোৰ। উক্ত অধিৱেশনত যোনটো 1896ত হৈছিলে, সেই অধিৱেশনত গীতটো পৰিৱেশন কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 1 and 3। চ' অপশ্যন ডি কাৰেক্ট। লগতে মনত ৰাখিব লাগিব যে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ 1882 চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। তেওঁ কমলাকান্ত জন্মনামত সাহিত্য ৰচনা কৰিছিল। Who was the first editor of the Assamese literary magazine গৰিয়সী? গৰিয়সী মেগাজিনখনৰ ফাৰ্ষ্ট এডিটৰ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰসাদ শইকীয়া। তেওঁ মহাৰথী উপন্যাসখনৰ বাবে
সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সো এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। মহাৰথী উপন্যাসখন কোনে ৰচনা কৰিছিল? চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে। তেওঁ 2002 চনত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল। আৰু তেওঁ 1999 চন আৰু 2000 চনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে। Who wrote the famous Assamese novel I? জনপ্ৰিয় অসমীয়া উপন্যাস আইৰ লেখক কোন? কাৰেক্ট এনসাৰটো হ'ব অপশন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। The Ramdhenu age in Assamese literature refers to which period? কোনটো পিৰিয়ডক অসমীয়া সাহিত্যৰ ৰামধেনুৰ যুগ বুলি জনা যায়? কাৰেক্ট এনসাৰটো হ'ব অপশন বি 1940 to 1970। Which of the following states does not follow the পঞ্চায়তী ৰাজ system? তলৰ কোনখন ৰাজ্যই পঞ্চায়তী ৰাজ ব্যৱস্থা অনুসৰণ নকৰে? কাৰেক্ট এনসাৰটো হ'ব অপশন ডি মিজোৰাম। The concept of 5-year plans in India was borrowed from 5-year plans or concept ক'ৰ পৰা borrow কৰিছিলে? কাৰেক্ট এনসাৰটো হ'ব অপশন এ ৰাছিয়াৰ পৰা। The meaning of Ashoka is অশোকাৰ মিনিং কি? কাৰেক্ট এনসাৰটো হ'ব অপশন সি one without sorrow। Golden Revolution is related to Golden Revolution কাৰ লগত জড়িত? কাৰেক্ট এনসাৰটো হ'ব অপশন ডি হৰ্টিকালচাৰ এণ্ড হানি। লগতে মনত ৰাখিব লাগিব যে ব্লু ৰিভলিউচন ফিছ প্ৰডাকশ্যনৰ লগত জড়িত আৰু হোৱাইট ৰিভলিউচন মিল্ক প্ৰডাকশ্যনৰ লগত জড়িত। তাৰপাছত where and when was the first Assam Sahitya Sabha session held outside Assam? অসমৰ বাহিৰত প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? সো কাৰেক্ট এনসাৰটো হ'ব অপশন এ 1953 শ্বিলঙত। আৰু সেই সময়ত অসম সাহিত্য সভাৰ সভাপতি আছিল সূৰ্য কুমাৰ ভূঞা। Who was the second president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপশন ডি চন্দ্ৰধৰ বৰুৱা। লগতে মনত ৰাখিব লাগিব যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। আৰু অসম সাহিত্য সভাৰ ফাৰ্ষ্ট মহিলা সভাপতি আছিল নলিনীবালা দেৱী। আৰু বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম হ'ল বসন্ত কুমাৰ গোস্বামী। Who is the author of the novel পিতৃভিতা? পিতৃভিতা উপন্যাসখনৰ লেখক কোন? কাৰেক্ট এনসাৰটো হ'ব অপশন সি চন্দ্ৰপ্ৰভা শইকীয়ানী। লগতে মনত ৰাখিব লাগিব যে তেওঁ অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বিধানসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হৈছিল। আৰু তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা MBBS। সো এক্সামৰ কাৰণে বহুত দৰকাৰী যে প্ৰথমগৰাকী মহিলা MBBS কোন আছিল? ৰজনীপ্ৰভা। আৰু নিৰুপমা বৰগোহাঁই ৰচনা কৰা অভিযাত্ৰী নামৰ উপন্যাসখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস। এই উপন্যাসৰ বিষয়ে এক্সামত আহে। আৰু এই উপন্যাসখনে 1996 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পিছলৈ প্ৰদীপ্ত বৰগোহাঁই অভিযাত্ৰী ওৱান লাইফ মেনি ৰিভাৰ্ছ নাম দি এই উপন্যাসখন ইংৰাজী ভাষালৈ অনুবাদ কৰে। Who was the first Assamese principal of কটন কলেজ? কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপশন বি ডক্টৰ সূৰ্য কুমাৰ ভূঞা। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা obtained his PhD degree from which university? ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কোনখন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশন এ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা। এতিয়া আমি ডিছকাছ কৰিম ভূপেন হাজৰিকাদেৱে লাভ কৰা বঁটাসমূহৰ বিষয়ে। তেখেতে শকুন্তলা চলচ্চিত্ৰখনৰ বাবে 1961ত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। আৰু এইখনেই আছিল তেখেতৰ প্ৰথম মুভি এজ এ মিউজিক কম্প'জাৰ। তাৰ পাছত 1964ত তেখেতৰ ফিল্ম প্ৰতিধ্বনিয়ে প্ৰেচিডেণ্ট মেডেল লাভ কৰিছিলে। তাৰ পাছত 1975ত তেখেতে চামেলি মেমচাফ চলচ্চিত্ৰখনত সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেখেতে 1977ত পদ্মশ্ৰী বঁটা আৰু 1987ত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
ভূপেন হাজৰিকাদেৱে 1992 ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে ডক্টৰ শংকৰদয়াল শৰ্মা। তেখেতেই আছিল প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা বিজয়ী। অসম সাহিত্য সভাই 2008 তেখেতক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল। চ' এক্সামত আহে যে অসম সাহিত্য সভাই তেখেতক কোন চনত সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল। লগতে 2008 তেখেতে সংগীত নাটক একাডেমী ফেলোশ্বিপ এৱাৰ্ডো লাভ কৰিছিলে। সংগীত নাটক একাডেমী সৰ্বোচ্চ এৱাৰ্ড হৈছে সংগীত নাটক একাডেমী ফেলোশ্বিপ। 2009 অসম চৰকাৰৰ পৰা তেখেতে অসম ৰত্ন বঁটা লাভ কৰিছিলে। অসম ৰত্ন হৈছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা। অসম ৰত্ন বঁটা লাভ কৰা তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া। তাৰ পাছত 2012 তেখেতক মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছিল। তাৰ পাছত 2019 মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ পৰা সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছিল। লিষ্ট 1ত অথৰ্ছৰ লিষ্ট দিয়া আছে আৰু লিষ্ট 2ত লিটাৰী ৱৰ্কছৰ লিষ্ট দিয়া আছে। চ' কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সোণপাহি নামৰ উপন্যাসখন ৰচনা কৰিছিল। চ' অপশ্যন এ আৰু 1 মেটচিং কৰিছে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই ৰূপালী নামৰ নাটকখন ৰচনা কৰিছিল। চ' অপশ্যন বি2 2ৰ লগত মেটচ কৰিছে। আৰু যতীন্দ্ৰনাথ দুৱাৰাই উমৰ তীৰ্থ নামৰ কাব্য সাহিত্য ৰচনা কৰিছিল। চ' অপশ্যন চি2 3ৰ লগত মেটচ কৰিছে। আৰু অম্বিকা বি ৰায়চৌধুৰীয়ে তুমি নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। এ 1ৰ লগত মেটচ কৰিছে, বি 2ৰ লগত, চি 3ৰ লগত, ডি 4ৰ লগত। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং বুকছ ইজ অথৰ্ড বাই মহিম বৰা? তলৰ কোনখন গ্ৰন্থ মহিম বৰাই ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাঠনিবাৰী ঘাট। লগতে মনত ৰাখিব লাগিব যে ৰামধেনু আলোচনীত প্ৰকাশিত ৰঙাজিয়া কবিতাটিৰ বাবে তেওঁক ৰঙাজিয়া কবি বুলি জনা যায়। আৰু 1980 চনত ৰাতি ফুলা ফুল নামৰ গল্প সংকলনখনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা, 1998 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু এধানী মাহী হাঁহি উপন্যাসখনৰ বাবে 2001 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' এক্সামৰ কাৰণে দৰকাৰী উপন্যাসখনৰ নাম হৈছে এধানী মাহী হাঁহি। চ' এইখন বুকছৰ বিষয়ে এক্সামত আহে। এধানী মাহী হাঁহি উপন্যাসখন কোনে ৰচনা কৰিছিল? মহিম বৰাই। Who was elected as first woman president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? তাৰ কাৰেক্ট এনচাৰটো হ'ব নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। এতিয়া আমি আগৰ কুৱেশ্যনটোৰ লগত সংগতি ৰাখি ৰিলেটেড কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম। এই তথ্যসমূহ এক্সামৰ কাৰণে খুবেই দৰকাৰী। অলৰেডি ডিছকাছ কৰা হ'ল যে নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী অসমীয়া মহিলা সভাপতি। তেখেতে সভাপতিত্ব গ্ৰহণ কৰিছিলে 1954 লগতে তেখেতৰ বিষয়ে জানিব লগা আৰু কেইটামান তথ্য হ'ল তেখেতে হৈছে পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা। তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 1957 লগতে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। চ' 1968 সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চ' এই দুটা ইম্পৰ্টেণ্ট। লগতে আৰু এটা ইম্পৰ্টেণ্ট হ'ল তেখেতে হৈছে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। চ' 1948 পাইছিলে। চ' এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট। অভাৰৰ 4টা পইণ্ট হ'ল চ' তেখেতে ফাৰ্ষ্ট ওমেন হয়, পদ্মশ্ৰী বঁটা লাভ কৰা, সাহিত্যিক পেঞ্চন লাভ কৰা আৰু সাহিত্য একাডেমী বঁটা লাভ কৰা আৰু প্ৰথমগৰাকী অসমীয়া মহিলা সভানেত্ৰী হয় অসম সাহিত্য সভাৰ। চ' এইকেইটা মনত ৰাখিব লাগিব, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। লগতে তেখেতৰ দুখন কাব্যৰ গ্ৰন্থ আছে যোনটো এক্সামৰ কাৰণে দৰকাৰী। সেই দুখন হ'ল অলকানন্দ আৰু স্মৃতি তীৰ্থ। অলকানন্দ পাব্লিছ হৈছিলে 1967 আৰু এই কাব্য গ্ৰন্থৰ কাৰণে তেখেতে 1968 সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। লগতে 1948 পাব্লিছ হোৱা স্মৃতিৰ তীৰ্থ এই কাব্য গ্ৰন্থখন তেখেতৰ দেউতাক নবীন চন্দ্ৰ বৰদলৈৰ জীৱনত আধাৰিত। কেতিয়াবা এক্সামত অহা দেখা যায় যে স্মৃতিৰ তীৰ্থ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে আৰু কাৰ জীৱনৰ আধাৰত ৰচিত। চ' আমি সদায় মনত ৰাখিব লাগিব যে স্মৃতিৰ তীৰ্থ কাব্য গ্ৰন্থখন নলিনীবালা দেৱী ৰচনা কৰিছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ জীৱনত আধাৰত ৰচিত। চ' নবীন চন্দ্ৰ বৰদলৈৰ বিষয়েও মনত ৰাখিব লাগিব। নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত স্মৃতিৰ তীৰ্থ। এতিয়া কুইন অফ গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ বিষয়ে ডিছকাছ কৰিম। প্ৰতিমা বৰুৱা পাণ্ডে হৈছে সংগীত নাটক একাডেমী লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা।
সেইটো এক্সামৰ কাৰণে বহুত দৰকাৰী গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক পদ্মশ্ৰী বঁটা আৰু 1988ত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰিছিল তেখেত ষষ্ঠীৰ কন্যা গোৱালপৰীয়া লোকগীতৰ বাবে বেছিকৈ পৰিচিত এতিয়া আমি ভাৰতীয় স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসৰ বিষয়ে ডিছকাছ কৰিম পুষ্পলতা দাসে শান্তি বাহিনী আৰু মৃত্যু বাহিনী ফৰ্ম কৰিছিলে আৰু এক্সামত বহুতবাৰ আহিছে যে শান্তি বাহিনী কোনে ফৰ্ম কৰিছিলে মৃত্যু বাহিনী কোনে ফৰ্ম কৰিছিলে সো সেইটো এনসাৰ হ'ব পুষ্পলতা দাস সেইটো বহুত ইম্পৰ্টেণ্ট হয় লগতে পুষ্পলতা দাসে ভাৰত চৰকাৰৰ ফালৰ পৰা তাম্ৰপত্ৰ ফ্ৰীডম ফাইটাৰ এৱাৰ্ড লাভ কৰিছিল কিন্তু ৰিচিভ কৰা নাছিলে গ্ৰহণ কৰা নাছিলে আৰু APSC প্ৰিলিমছ 2015ত এইটো কুৱেশ্যন আহিছিলে সো বহুত ইম্পৰ্টেণ্ট এই তিনিটা পইণ্টে পুষ্পলতা দাসৰ বিষয়ে এক্সামত অহা দেখা যায় এতিয়া আমি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে ডিছকাছ কৰিম তেখেত অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক she was considered to be the pioneer of the feminist movement in Assam এটি ইম্পৰ্টেণ্ট হয় তাৰ পাছত নিৰুপমা বৰগোহাঁইৰ উপন্যাস অভিযাত্ৰীখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনত আধাৰিত সো এইটো এক্সামত আহে যে অভিযাত্ৰীখন কোনে ৰচনা কৰিছিলে তাৰ এনচাৰ হ'ব নিৰুপমা বৰগোহাঁই আৰু কাৰ জীৱনৰ আধাৰ ৰচিত সেইটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী এতিয়া অভিযাত্ৰীখন পাব্লিছ কেতিয়া হৈছিলে সেইটো আহিব পাৰে আজিলৈকে অহা নাই বাট ইম্পৰ্টেণ্ট আমি জানিব লাগিব সেইটো হৈছে 1995ত আৰু 1996ত অভিযাত্ৰীখনৰ বাবে নিৰুপমা বৰগোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে হু ৱাজ মেড দ্য ফাৰ্ষ্ট সদস্য মহিয়ান অফ দ্য আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ ফাৰ্ষ্ট সদস্য মহিয়ান কোন আছিল কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ 1978ত আসাম সাহিত্য সভাই তেখেতক সদস্য মহিয়ান সন্মানেৰে বিভূষিত কৰিছিলে এটি ইম্পৰ্টেণ্ট আছে লগতে এক্সামৰ কাৰণে দৰকাৰী কৃষ্ণকান্ত সন্দিকৈৰ কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম এতিয়া তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ আছিলে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম উপাচাৰ্য আছিলে আৰু তেখেতেই আছিল পদ্মশ্ৰী আৰু পদ্মভূষণ বিজয়ী প্ৰথম অসমীয়া 1955ত তেখেতে পদ্মশ্ৰী আৰু 1967ত তেখেতে পদ্মভূষণ সন্মান লাভ কৰিছিল আৰু তেখেত জগন্নাথ বৰুৱা কলেজৰ JB কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিলে লগতে তেখেত অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট আছিলে য়ংগেষ্ট সভাপতি আছিলে 39 ইয়াৰ্ছত তেখেতে সভাপতিত্ব গ্ৰহণ কৰিছিলে 1937ত আৰু তেখেতৰ দুখন ফেমাছ বুকছ হ'ল সেতুবন্ধ আৰু নস্যাৎ চৰিত